প্ৰচাৰৰ নামত নেতা নেত্ৰীৰ মুখ চুপতি উত্তপ্ত হৈ উঠিছে ৰাজ্যৰ ৰাজনীতি। ভোট আদায়ৰ বাবে প্ৰাৰ্থীয়ে গ্ৰহণ কৰিছে ভিন্ন পদ্ধতি। ঘৰে ঘৰে বিতৰণ কৰিছে গছপুলি। ভোটাৰ তালিকাত নাম নাই শ শ ভোটাৰৰ। দৰঙত উত্থাপন হ'ল নিৰ্বাচন স্থগিত ৰখাৰ দাবী। চমু চাপিছে আসন্ন পঞ্চায়ত নিৰ্বাচনৰ দিন। ইয়াকে কেন্দ্ৰ কৰি শাসক বিৰোধী উভয় শিবিৰৰ প্ৰচাৰ অভিযানে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে লৈছে জোৰদাৰ গতি। ৰৈ থকা নাই উভয় শিবিৰৰে দলীয় নেতাকৰ্মী। সুযোগ বুজি নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ চুপতি মাৰিবলৈও এৰা নাই নেতা নেত্ৰীয়ে। এখেত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হৈছে ভাৰত বাংলা সীমান্তৱৰ্তী মানকাছাৰত। আৰু মানকাছাৰৰ কাকৰিপাৰা জিলা পৰিষদৰ দলীয় প্ৰাৰ্থী তানজিনা খানৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰাই ৰাজনৈতিক বৈৰী এআইইউডিএফক কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে এইদৰেই দিলে এজাউৰি। ইয়াত মই দেখিছোঁ এআইইউডিএফে কেণ্ডিডেট দিব নোৱাৰিলে, কাৰণ তিনিটা পাৰ্টি লগ লাগিছে, এজিপি, বিজেপি, এআইইউডিএফ। মই বিধায়কক সুধিছোঁ, যদি ইমানেই দম আছিলে কিয় কেণ্ডিডেট ইয়াত দিব নোৱাৰিলে? যাক লৈ ক্ষুব্ধ হৈ উঠে মানকাছাৰৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম। আৰু সেইবাবেই কালপানী জিলা পৰিষদৰ অন্তৰ্গত ধানুৱা গাঁও পঞ্চায়তৰ এক নিৰ্বাচনী সভাৰ পৰাই বিধায়ক আমিনুল ইছলামে দিলে এই প্ৰত্যুত্তৰ। আমি কেন মানকাছারের টিকিট দেন সে প্রশ্ন, তোমরা কেন শহ শহ জায়গায় টিকিট দাও না? 1200 ওয়ার্ড মেম্বার কিভাবে বিজেপি ওয়াক ওভার পাইলো, তোমরা টিকিট দিলে না? তার জবাবটা কও। কিভাবে তোমরা এপি কত 259 কেন তোমরা দিতে পারলে না? কার সাথে বোঝাবুঝি করছো সেটা কও। 37টা জেলা পরিষদ বিনা কন্টেস্টে বিজেপি জিতেই দিলে, টিকিট দিতে পারলে না, কিসের জন্য, কার সাথে বোঝাবুঝি সেটা কও। আজকে তোমরা মানুষের গায়ে, মানুষের কাছের ঘরে ঢেল দেওয়ার আগে নিজের ঘরটা দেখে নাও। তোমাদেরও কাছের ঘর, মানুষের ঢেল দিলে তোমাদের কি হবে সেটা জানে নিও। কেৱল সিয়াই নহয়, ৰাজনৈতিক বৈৰী কংগ্ৰেছৰ সাংগঠনিক স্থিতি সন্দৰ্ভতো বিধায়কগৰাকীয়ে এইদৰেই আগবঢ়ালে ব্যাখ্যা। মিউনিসিপ্যালিটিতে 60টা সিট ইলেকশন হয়েছে, কংগ্রেস 0। ঠেঙ্গালকাছড়ি 30টা হয়েছে, কংগ্রেস 0। কার্বি আংলংয়ে 60টা সিটে ইলেকশন হয়েছে, কংগ্রেস 0। রাবাহাসংয়ে 35টা সিটে কতটা হয়েছে? একটা। বাই ইলেকশনে 5টা হয়েছে, কংগ্রেস কত? 0। তাহলে এত দাপট কিসের? এত দাপট কিসের? ইমানেই নহয়, কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ ক্ষুৰধাৰ সমালোচনাটো সমানেই সৰব হ'ল বিধায়ক আমিনুল ইছলাম। মানকাছারে সে বড় নেতা, আমি জানি তুমিও কত বড় নেতা সেটাও আমার জানা। একবার নির্বাচিত হও, বিজেপি ছিল সেখানেও নাই, খেদা খাইছো, কংগ্রেস যাইছো, এখানেও তোমার অবস্থা মধুসূদন ত্রাহি ত্রাহি। আজকে আমি এই কথা বলতে চাই, কেন তোমার যাত্রা আরএস খানের ঘর পর্যন্ত? 1000 কোটির কেলেঙ্কারির নায়কের ঘরে বসে বড় বড় কথা তোমার মুখে শোভা পায় না। যে ঘরে আজকে লাঞ্চ করছো, দুপুরে খানা খাইছো, সেই ঘরে খানা খায় এই বক্তব্য তোমার মুখে শোভা পায় না। নিৰ্বাচনী প্ৰচাৰৰ মাজতে চলা এই মুখ চুপতিৰ গইনালৈ কংগ্ৰেছৰ বিৰুদ্ধে সমানেই সৰব হ'ল গৌৰীপুৰৰ এআইইউডিএফৰ বিধায়ক মিজানুৰ ৰহমানো। অন্যটো বাদেই টিকটকেন্দ্ৰিক সংঘাতৰ বাবে কংগ্ৰেছৰ বহু নেতা সম্প্ৰতি পলাই থকা বুলিও দাবী কৰে বিধায়কগৰাকীয়ে। দূৰলৈকে কংগ্ৰেছৰ কোনো সম্পূৰ্ণ নেতাবিলাক এতিয়া পলাই ফুৰি আছে। তেখেতসকলে নিজে স্বীকাৰ কৰিছে। শোভান আলী চৰকাৰ সন্মানীয় বিধায়ক গোলগঞ্জ তেখেতো কৈছে যে আমাৰ জিলা সভাপতিয়ে দুৰ্নীতি কৰিছে। সবতকৈ ডাঙৰ কথা, নিপেন ঠাকুৰীয়া এপিচিচিৰ অবজাৰভাৰ বিষয়ে ধুবুৰী হোটেলত কিমান গণ্ডগোল, আৰু তেখেতে কৈছে যে ধুবুৰী জিলাৰ সভাপতিক মই বৰখাস্ত কৰিছোঁ, আৰু তেখেতে দুৰ্নীতি কৰিছে, আৰু তাত তেখেতৰ দুৰ্নীতিৰ লগত আমাৰ সন্মানীয় ধুবুৰী জিলাৰ যিজন MP তেখেতে জড়িত হৈ আছে। তো এইখিনি কথা মোৰ নহয়, তেখেতসকলে স্বীকাৰ কৰিছে। কেৱল গৌৰীপুৰতেই নহয়, ইয়াৰ প্ৰভাৱ পৰিছে শোণিতপুৰতো। ইয়াৰ বাবে শ শ কংগ্ৰেছ কৰ্মীয়ে নিশাটোৰ ভিতৰতে দল ত্যাগ কৰি মিত্ৰদল অগপত যোগদান কৰা বুলি উল্লেখ কৰে অগপ বিধায়ক পৃথ্বীৰাজ ৰাভাই। কালিলৈকে তেখেতসকল কংগ্ৰেছত আছিলে। কংগ্ৰেছৰ প্ৰতি তেখেতসকলৰ অনিয়া হৈছে। তেখেতসকলে গম পাইছে যে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ যি মিত্ৰজোঁটৰ চৰকাৰ, এই মিত্ৰজোঁটৰ চৰকাৰখনেহে তেওঁলোকক উদ্ধাৰ কৰিব আৰু তেওঁলোকৰ ভাল দিশ এটা দেখুৱাই দিব, ভাল আশাৰ সঞ্চাৰ কৰিব। আৰু সেইকাৰণেই অসম গণ পৰিষদ আহি তেখেতসকলে যোগদান কৰিছে। আৰু এনেবোৰ কাৰণতেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শংকিত হৈছে কংগ্ৰেছৰ বহু নেতা কৰ্মী তথা বৰ্তমানৰ বিধায়ক, যাৰ প্ৰতিফলন ঘটিল অভয়াপুৰীত। এখেত দক্ষিণ অভয়াপুৰী সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক প্ৰদীপ চৰকাৰ। সমষ্টি পুনৰ নিৰ্ধাৰণে সলনি কৰিছে দক্ষিণ অভয়াপুৰী সমষ্টিৰ আকাৰ আৰু জনগাঁথনি। সমষ্টিটোৰ নতুন নাম হ'ব অভয়াপুৰী।
নিৰ্বাচনী প্ৰচাৰ সভাত সম্প্ৰতি ব্যস্ত হলেও দুৰ্বল দলীয় সাংগঠনিক ভেটিৰ বাবেই ২৬ৰ মহাৰণক লৈ যেন শংকিত বিধায়ক প্ৰদীপ চৰকাৰ, যাৰ বাবে বিধায়কগৰাকীৰ মুখত ফুটি নুঠিল দৃঢ়তা। আর এইটো ২৬ত নিৰ্বাচন হ'ব। ২৬ৰ নিৰ্বাচনৰ পিছত কোনে MLA হয় নহয় এইটো পিছৰ কথা, কিন্তু তাৎক্ষণিকভাৱে যেহেতু মই দক্ষিণ অসম সমষ্টিৰ বিধায়ক, এই এলেকাখিনি মই অলপ কংগ্ৰেছ দলৰ পৰা মই ঘূৰি আছোঁ, চাই চিতি আছোঁ। বহুত কৰিব লগা আছে, ৰাস্তা ঘাটৰ সমস্যা আছে, দলঙৰ সমস্যা আছে, এইবিলাক চাইছোঁ। ইয়াৰ বিপৰীতে জিলাই জিলাই আগ্ৰাসী শাসকীয় বিজেপি দলৰ সৰ্বস্তৰৰ নেতা কৰ্মীয়ে দিন ৰাতি একাকাৰ কৰি ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। আৰু এই ব্যস্ততাৰ মাজেৰে দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে বৰাকলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাটিগড়াৰ এক নিৰ্বাচনী সভাৰ মাজতেই মন্ত্ৰী কৌশিক ৰায়ে দিলে এই বাৰ্তা। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহা ২৬ তাৰিখে বৰাক উপত্যকা সফৰলৈ তেওঁ আহি আছে। কাছাৰ জিলাৰ হাতীচৰা চাহ বাগিচাত অহা পৰহি ২৭ তাৰিখ ১টা বজাত তেওঁ এটা ৰাজহুৱা সভা সম্বোধন কৰিব আৰু ৰাইজৰ ওচৰত তেওঁৰ যি আবেদন, সেই আবেদন তেওঁ দাঙি ধৰিব। কেৱল বিশাল আয়োজনেৰেই নহয়, ক্ষুদ্ৰ ক্ষুদ্ৰ নিৰ্বাচনী সভাৰ জৰিয়তেও প্ৰচাৰত ব্যস্ত বিজেপিৰ নেতাকৰ্মী। প্ৰচাৰৰ মাজতেই এই দাবী খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ। ৰাইজৰ লগত এজন হৈ পেলাই থাকিবলৈ চেষ্টা কৰোঁ, আৰু ৰাইজে যদি আমাক ভাল পাইছে নিশ্চয় আমাক আদৰি ল'ব, যদি ভাল নাপালেতো আদৰি নলয়। ৪ আলিত ৩ আলিত তেনেকৈ মই মানুহক ঘনিষ্ঠভাৱে লগ পাই ৰাইজৰ লগত মই বাৰ্তালাপ কৰিবলৈ এটা সুবিধা পাইছোঁ। ভোটাৰক আকৰ্ষণৰ ক্ষেত্ৰত ন্যূনতমো কৃপণালী কৰা নাই নিৰ্দলীয় প্ৰাৰ্থীসকলেও। ঘৰে দুৱাৰে হাটে বজাৰে নিত্য নতুন পদ্ধতিৰে নিৰ্দলীয় প্ৰাৰ্থীসকলেও ভোটাৰক আকৰ্ষণৰ বাবে অব্যাহত ৰাখিছে প্ৰচেষ্টা। এখেত নিৰ্দলীয় প্ৰাৰ্থী সত্যজিৎ ঠেঙাল, বিহপুৰীয়াৰ এলেঙি গাঁও পঞ্চায়তৰ ৯ নম্বৰ ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী এওঁ। আৰু ৱাৰ্ডটোত এইদৰে ঘৰে ঘৰে গছপুলি বিতৰণ কৰিছে নিৰ্দলীয় প্ৰাৰ্থী সত্যজিৎ ঠেঙালে। বিভিন্ন ধৰণে বিভিন্নজনে বিভিন্ন মতে তেওঁলোকে প্ৰচাৰৰ অভিযান চলাই আছে। আমি ভাবিছোঁ আমি আমাৰ গাঁৱৰ প্ৰত্যেকৰ ঘৰে গৈ এই আমাৰ যিটো আদিয়ালি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নম্বৰ ৱাৰ্ড মৰনৈ ঠেঙাল, ইয়াত আমাৰ ৬খনকৈ গাঁও জড়িত হৈ আছে। আমি প্ৰত্যেকখন গাঁৱতে গৈ এটি গছপুলি প্ৰদান কৰি আমাৰ প্ৰকৃতিৰ সুৰক্ষাৰ লগতে প্ৰদূষণৰ মুক্ত হ'বৰ বাবে আমি এটি গছপুলি প্ৰদান কৰিছোঁ। ইফালে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী বতাহ উত্তপ্ত হৈ উঠাৰ সময়তে দৰঙৰ মোৱামাৰী গাঁও পঞ্চায়তত উত্থাপিত হৈছে নিৰ্বাচন স্থগিত ৰখাৰ দাবী। মোৱামাৰী গাঁও পঞ্চায়তৰ ৩ নম্বৰ ৱাৰ্ডৰ ১৪০০ ভোটাৰৰ ভিতৰত ৪৩০গৰাকী ভোটাৰৰেই নাম নাই ভোটাৰ তালিকাত। আৰু এইবাবেই ৱাৰ্ডটোৰ ৰাইজে এইদৰে ৰাজহুৱা সভা অনুষ্ঠিত কৰি উত্থাপন কৰিলে নিৰ্বাচন স্থগিত ৰখাৰ দাবী। যে মোটামুটি ৪০০-৪৫০ মানুহৰ একবাৰে নাম নাই, মানে অশান্তি হৈ গৈছে। গতিকে তাৰ কাৰণে দৰকাৰ হ'লে আমাৰ ৩ নম্বৰ খণ্ডটো ইলেকশ্যনটো বন্ধ কৰি দিয়ক। এতিয়া বৰ্তমান স্থগিত ৰাখক। লিষ্ট বনোৱা বা লিষ্টত নাম সোমোৱা একো ৰাস্তা নাই বুলি কৈছে। এতিয়া আমাৰ কথা হ'ল, এতিয়া আমি ৩ নম্বৰৰ ভোটাৰখিনি কি আমাৰ ভোট নহ'ব নেকি? আমাৰ ৰাইজখিনি কি ভোট নিদিব নেকি? যদি ভোট এই ৩ নম্বৰ খণ্ড বুলি নহয়, মোৰ হিচাপত যদি ৩ নম্বৰ মানুহখিনি যদি বঞ্চিত হৈছে, পিছে মোৱামাৰীৰ ইলেকশ্যন হ'ব নালাগে, ভোট হ'ব নালাগে, গোটেই 10টা ৱাৰ্ডতে হ'ব নালাগে। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।